বকলীয়াঘাটৰ উত্তৰ ফংলক পেটত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ। কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত উত্তৰ ফংলক পেটত অৰ্ধগলিত অৱস্থাত এটা মৃতদেহ উদ্ধাৰ। মৃত যুৱকজন মাগুৰমাৰীৰ পবিত্ৰ বড়ো। কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ পৰিয়ালৰ। হাতীদণ্ডীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক আছিলে পবিত্ৰ বড়ো। পুৱা গৰু চৰাবলৈ আহি স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। 17 জনৰ পৰা সন্ধানহীন হৈ আছে যুৱকজন আৰু ইতিমধ্যে ঘটনাস্থলীত বকলীয়াঘাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। কাৰ্বি আংলঙৰ পৰা জয়দীপ দাসৰ ৰিপৰ্ট, নিভাজ অসম। তাৰ নামটো পবিত্ৰ বড়ো। মই তাৰে ভিনি লাগে, মোৰ ভনী জোঁৱাই। প্ৰায় 2 মাহৰ পৰা আমি একেলগে আছোঁ। মই আগতে বেংগলোৰত থাকিছিলোঁ, আহি তাৰমানে গাঁৱত 2 মাহমান হৈছে, আহি তাৰ লগতে থাকোঁ আমি একেলগে। 17 তাৰিখে আমি হাওৰাঘাট গৈছিলোঁ এটা বেংকৰ কামত। SBIত সোমাইছোঁ, আধা ঘণ্টামান থাকি 11টামান বজাত আমি ৰিটাৰ্ণ হৈছোঁ গাঁৱত। এইটো আমি তাৰমানে এটা JCB এগ্ৰিমেণ্ট কৰিবলৈ কিবা আছিলে, নতুন আনিম বুলি প্লানিং আছিলে আমাৰ। 17 তাৰিখে আমাৰ ফাইনেল এগ্ৰিমেণ্ট আছিলে। গুৱাহাটীৰ পৰা আমি ফাইনেন্সিয়েলৰ লগত কথা পাতি ফাইনেল কৰিছিলোঁ। সেইটো তাৰমানে অলপ এইটো একাউণ্ট ভেৰিফিকেশ্যনৰ কাৰণে গৈছিলোঁ আমি SBI বেংকত। তাৰপিছত আমি 11:30 ভিতৰত আমি গাঁৱত ৰিটাৰ্ণ আহি পাইছোঁ। মোৰ নিজৰ কাৰটো লৈ গৈছিলোঁ। কাৰৰ পৰা ওলাই মাগুৰমাৰী চাৰিআলিৰ পৰা নিজৰ বাইক লৈ সি কিবা ইমাৰ্জেঞ্চি কামত কোনোবা মাতিছে বুলি বকলীয়া গৈছে। আধা ঘণ্টা ভিতৰত মই আহি আছোঁ, ভিনি আপুনি ওলাই থাক, আমি চাৰ্টত যাব লাগে বুলি কৈছে তেওঁ। তাৰ বাইদেউ চাৰ্টো আছিলে। আমি ৰখি আছোঁ 3টা-4টা বাজি গ'ল, নাই, মোবাইল ছুইচ অফ। তাৰপিছত আমি ডাউট লাগি গ'ল ইমান যে এনেকুৱা কেতিয়াও ছুইচ অফ নকৰা মানুহ কেনেকৈ ছুইচ অফ হৈ গ'ল মানুহটো। এটা জেগাত যাব লাগে লেট হৈছে। বিচাৰিছোঁ গোটেই ঘৰৰ ফেমিলি পৰিয়ালবিলাক ৰখি আছে চাৰ্টত যাবলৈ। তাৰমানে এটা ভয় সোমালে আমাৰ, এনেকুৱাতো নকৰে, নোকোৱাকৈ ক'তো নাযায়। তাৰপিছত চবকো পৰিয়াল কিমান লগৰীয়া আছে চব কল কৰি বিচাৰিলোঁ আমি, নাই। তাৰপিছত আমি ডাউট লাগি এই ভিনি আৰু লগৰীয়া যিমান আছে 2টামান লাগি আমি বকলীয়া ছাইডত যাৰ যাৰ লগৰীয়া আছে এইটো পচিবল এৰিয়া আমি বিচাৰিলোঁ, নাই। তাৰপিছত গধূলি হ'ল, 6টা-7টা হ'ল, চিন্তা বেছি বাঢ়ি গ'ল আমাৰ। গতিকে আমি পুলিচ ষ্টেচনত গ'লোঁ। তাৰপিছত 8:30-9টামান বাজিছে। বিচাৰি নোপোৱাৰ পাছত আমি পুলিচ ষ্টেচন গৈছোঁ বকলীয়াত। তাৰপিছত আমি এইটো ৰিপৰ্ট দিছোঁ, ছাৰ এনেকা মানুহ এটা হেৰাই গৈছে। আমি তাৰমানে এইটো একেলগে থকা মানুহ, তাৰ স্বভাৱ চৰিত্ৰ বুজি পাওঁ, এতিয়া এইটো ছাছপিচিয়াছ হয়, মিচিং কমপ্লেইন আপোনালোকে কিবা এইটো বিচাৰিব লাগে বুলি। তেতিয়া পুলিচ যোনে আছিলে তাৰমানে সিহঁতে ইমান ৰিপৰ্টটো লৈছে, হ'লেও ইমান চিৰিয়াছ লোৱা নাই। আমি লোকেশ্যন ট্ৰেক কৰিবলৈ ৰিকুৱেষ্ট কৰিছিলোঁ তেওঁলোকক। এতিয়া ৰিকুৱেষ্ট কৰাৰ পাছত তাৰমানে ইমান কিবা কৰা নাই। ৰিপৰ্টবিলাক আমি যি ইনফৰমেশ্যন দিছিলোঁ, এতিয়া তাৰমানে দিম আমি ট্ৰেক কৰি আছোঁ বুলি কৈছে। ৰাতি 1টা বজালৈকে আমি ৰখি আছোঁ। আৰু আমি তাৰমানে লোকেশ্যনটো পালে সেই জেগাত গৈ কিনে আমি ভেৰিফিকেশ্যন কৰি আমি বিচাৰিম বুলি ভাবিছিলোঁ। তেওঁলোকে এতিয়া লোকেশ্যন দিব পৰা নাছিলে। সেইটো টাইমত যদি তেওঁলোকে আমাৰ ছাপৰ্ট কৰাহেঁতেন, এস্কৰ্ট দিয়াহেঁতেন, আমি এইটো লোকেশ্যনত বিচাৰি সম্ভৱ কিবা এটা পালোঁ হয় তাক। তাৰপাছত এতিয়া লোকেশ্যন বিচাৰি নোপোৱা 2-3 দিন হ'ল। ৰাতিপুৱা আহিছোঁ আমি, FIR দিছোঁ। তাৰপাছত এতিয়া একো একশ্যন দেখা পোৱা নাই আমি। আমাৰ ঘৰত আহি কিনে সিহঁতে সোধ-পোছ কৰা নাই, সিহঁতে তাৰমানে চিৰিয়াছ লোৱা নাই কাহানীটো আমি দেখা হিচাপে। তাৰপাছত এতিয়া আমি বিচাৰি 3 দিন, আজি 19 তাৰিখ গ'ল, এতিয়া খবৰ পাইছোঁ ডেড বডিটো আমি তাৰমানে এতিয়া দেখিবলৈ পাইছোঁ। এইটো হ'ব নালাগিছিলে, কিন্তু আমাৰ নিজৰ মানুহ এতিয়া হেৰাইছে, আমাৰ মনতহে আছে। এতিয়া পুলিচ ডিপাৰ্টমেণ্টে কি একশ্যন লয় এইটো দেখা যাব। এতিয়া আমাক লাগে তাৰ কোনে এনেকুৱা কাণ্ড কৰিছিলে, এইটো তাৰমানে এইবিলাক যিখিনি এতিয়া মানুহৰ ডেড বডিটো হৈছে, এতিয়া তাৰপাছত তাৰ কোনে এনেকুৱা কৰিলে এইটো তাৰমানে আমাক লাগে। আমি এইটোৱে বিচাৰোঁ। আৰু ফোন কৰিছে তাক, এতিয়া নম্বৰটো তাৰ ট্ৰেকিং কৰিলে গম পোৱা যাব। এতিয়া মোৰ গাড়ীত বহা টাইমতে তাক কোনোবা কল কৰি আছিলে আহা বুলি, কিবা এটা ইমাৰ্জেঞ্চি কামৰ মোৰ ওচৰতে কথা পাতি আছিলে। তেওঁ হাতীদণ্ডী LP স্কুলত টেম্পৰেৰীকে টিচাৰ কৰি আছিলে, টিচাৰৰ কাম। আৰু এনে লোকেলত বেপাৰীকেইটাৰ লগত অলপ টকা পইচা লেনদেন আছে তেওঁৰ। বেপাৰীকেইটা গাহৰি বেপাৰী আছে, মুৰ্গী বেপাৰী আছে, কিছুমান তাৰ লগৰীয়াবিলাকো আছে। তাক সি কিবা কিবি বিজনেছ কৰে, পইচা টকা দিয়ে, প্ৰফিটবিলাক সি অলপ কিবা কিবি লয়। আৰু বাকী ইয়াৰ পৰাতো আমি ইমান বুজি নাপাওঁ তাৰ ভিতৰীয়া কি বেপাৰ বিজনেছ আছে। মইতো যিমানখিনি 2-3 মাহ তাৰ লগত আছোঁ, এইখিনি হাইকে যে কাকো দেখা নাই, বেয়া ৰিলেশ্যন কাৰো দেখা নাই, চবৰ লগতে মিলিজুলি আছিলে তেওঁ। আৰু এনেকুৱাতো ছাছপিচিয়াছ মোৰ কাৰো নাই এতিয়া। ফোনাফোনি কথাটো সি কিন্তু 24 জনে থাকে, তাৰ অলপ ফোন ছুইচ অফ নাথাকে, বিজি থাকিছে মানুহটো বহুত।
আধা ঘণ্টামান হৈছে নাই। সন্দেহ কৰিব ছাৰ, আমি হাওৰাঘাটত গৈ আহিছোঁ। মোক কৈছে ভিনি আপুনি ৰেডি হৈ থাক, ফ্ৰেছ হৈ থাক, মই বকলিয়াৰ পৰা এতিয়া আহি আছোঁ বুলি। মোৰ এটা ইমাৰ্জেঞ্চি কাম এটা আছে, এইটো কৰি কিনে মই আধা ঘণ্টাৰ ভিতৰত আহি আছোঁ। আমি গোটেই ঘৰৰ পৰিয়াল ৰখি আছোঁ চাৰ্টত যাবলৈ। নাই 3 ঘণ্টামান হৈ গ'ল। তাৰমানে আমি সেইটো টাইমত পিছে এনেকুৱা হোৱা নাই। নাই, এনেকুৱা কেতিয়াও নকৰে সি। আৰু তাৰ ফোন যদি 5 মিনিট চুইচ হ'ব যে পাগল নিচিনা হয় যে ক'ত চাৰ্জিং দি মেনেজ কৰি লয়। জেচিবি ল'ব যে আপোনাৰ নামত। জেচিবিটো মোৰ নামত আমি 2 মাহৰ পৰা আমি প্লানিং কৰি আছিলোঁ ল'বলৈ। ইফালে ইফালে ঘূৰিছোঁ, 2টা 3টা। এইটো আমাৰ বদৰুল দা আছে, তেওঁ নমিনী আছে। তাৰো নমিনী নাম দিছিলোঁ। এতিয়া আমি ফাইনেল ষ্টেজত পਹੁঞ্চিছিলোঁ। গুৱাহাটীৰ পৰা মানুহ আহিছিলে 3-4 দিন আগত, ফাইনেন্সাৰ কেইটা এগ্ৰিমেণ্ট কৰি লৈ গৈছে। তাক নমিনী হিচাপে তাক কল কৰিছিলে, এতিয়া কল আমি নাপালোঁ। গধূলি আমি ফাইনেল কথা পাতি তাৰমানে তাত ইফালে আপডেট কৰিবলৈ দৰকাৰ আছিলে। এইটোও কাম এটা আছিলে আমাৰ। বিচাৰিছোঁ, ইফালে বকলিয়াত গৈ অহা নাই মানুহে। তেওঁ থাকে ক'ত? তাৰ মাগুৰমাৰীত থাকে, মাগুৰমাৰী চাৰিআলি। শনি বজাৰ তেওঁ ঘৰ হয়, মাগুৰমাৰীত আমাৰ ভণ্টি ঘৰতে থাকেহি। গৰু বান্ধিবলৈ আহিছে ৰাতিপুৱা, হিচাপ কৰিম বুলি সেইটো বাটৰো আহিছে। ইয়াৰ পৰা চাইছে মানুহ নাকি বুলি মই ইয়াৰ পৰা পলাই কৰা গুচি গ'ল। ইয়াৰ পৰা মোৰ ককাই কলৰাকৰ মাটিখিনি গাঁৱত গোট কৰিখিনি আহিখিনি চাইছে, মানুহ বুলিয়ে থানা ফোন কৰিছে গাঁওবুঢ়াহে। কথাটো মানে লগে লগে চিনি পাইছে নেকি কোন হয় কি হয়? নাই, নাজানো। আমাৰ ইয়াৰ মানুহো নহয়। ক'ত পাৰে আহিছে মই নাজানো। আপোনাৰ নাম কি? মই ৰাজুতে মই কোনটো গাঁও? ইয়াৰ মই উত্তৰ ফাংপেট জেংবে গাঁও। আৰু বডিটো য'ত দেখিছে সেইটো? বডিটো য'ত দেখা পাইছে এইখন গাঁও? জেংগাঁও। জেংগাঁও।